নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছ লৈ আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণাৰ আসাম। আজি এই ভিডিঅ'ত আপোনালোকৰ ডিসকাস কৰিম ডিএলএড কোৰ্সৰ ওপৰত আৰু প্ৰি এন্ট্ৰি টেষ্ট 2024 ওপৰত। যেহেতু এসসিআরটি ফালৰ পৰা অলৰেডি নোটিফিকেশন ৰিলিজ কৰা হৈ আছে আৰু আপোনালোকে এতিয়া মোবাইল স্ক্ৰীনত দেখা পাই আছে প্ৰি এন্ট্ৰি টেষ্ট মানে আপুনি ডিএলএড কোৰ্সত যদি এডমিশন ল'ব ইচ্ছা আছে তেন্তে আপোনালোকে এই টেষ্টটো দিয়া কম্পালসৰি। আৰু যদি ভৱিষ্যত আপুনি এলপি স্কুল বা এমই স্কুল আপাৰ প্ৰাইমাৰী বা লোৱাৰ প্ৰাইমাৰী যদি টিচিং কৰিম বুলি ভাবিছা তেনেহলে নিশ্চয় এই কোৰ্সত আপোনালোকে এডমিশন কৰাটো কম্পালসৰি। তো আহক এতিয়া এই এডমিশনৰ প্ৰসিজাৰত কি কৰিব লাগে কি কোৱালিফিকেশন গুটেইখিনি আমি এই ভিডিঅ'ত আজি ডিসকাস কৰিম। প্ৰথম এইটো হল প্ৰি এন্ট্ৰি টেষ্ট। এডমিশন হোৱা আগত টেষ্ট এটা লোৱা হয় এসসিআরটি ফালৰ পৰা। এই টেষ্টৰ এক্সামটোৰ নাম হৈছে প্ৰি এন্ট্ৰি টেষ্ট ফৰ ডিএলএড এডমিশন। তাৰপিছত এই সেশনটো হৈছে 24 আৰু 26। তো প্ৰথম ইয়াত এডুকেশন কোৱালিফিকেশনৰ ওপৰত কথা লিখা আছে। আপোনালোকে দেখা পাব যে কোৱালিফিকেশন লাগিব মিনিমাম হায়াৰ সেকেন্ডাৰী পাস আৰু এটলিষ্ট 50% পার্সেন্টেজ হোৱাটো কম্পালসৰি। মানে আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত 50% টো কম্পালসৰি লাগিব। আৰু যদি আপোনালোকে এসটি এসসি ক্যাটেগৰীত পৰে তেন্তে আপোনালোকৰ 5% ৰিলেক্সেশন আছে। এই ক্যাটেগৰীত পৰে যদি আপোনাৰ তেনেহলে 45% হলেও হৈ যাব। যদি কোনোবা ক্যান্ডিডেট আছে তেন্তে আপোনালোকে 45% তে এই এক্সামটো দিব পাৰিব। আৰু নেক্সট আছে এজ। এজটো হৈছে 18 to 34 ইয়াৰ্স ভিতৰত যদি ক্যান্ডিডেট আছে এই বয়সৰ ক্যান্ডিডেট সকলে এই এক্সামত এপিয়াৰ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে এজ ৰিলেক্সেশন দিয়া আছে ওবিসি কাৰণে 3 ইয়াৰ্স, এসটি আৰু এসসি কাৰণে 5 ইয়াৰ্স। তাৰ পাছত ইয়াতে কেনেকৈ এপ্লাই কৰিম কলে আপোনালোকে ভিজিট কৰিব লাগিব এসসিআরটি এৰ অফিশিয়াল ওয়েবসাইটত। অফিশিয়াল ওয়েবসাইটৰ এড্ৰেছটো হৈছে ইয়াত আপোনালোকে দেখা পাই আছে scertpet.co.in। এই ইয়াতে যায় আপুনি যদি তেন্তে আপোনালোকে ইয়াত গৈ আপোনালোকে এই এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট এপ্লিকেশন ফিজ 600 আপোনালোকে পে কৰিব লাগিব থ্ৰু ইউপিআই, ইন্টাৰনেট বা ডেবিট কাৰ্ড আপোনালোকৰ যি দি সুবিধা হয়। তাৰ পাছত নেক্সট আপোনালোকে এডমিট কাৰ্ড অনলাইন জাৰি কৰা হ'ব ইয়াত লিখা আছে। আৰু ভেনিউ এক্সাম ভেনিউটো সকলো নিজৰ ডিস্ট্ৰিক্টৰ ডাইক সেন্টাৰতে হ'ব বা বিটিসি সেন্টাৰতে হ'ব। তো নেক্সট বহুত ইম্পৰ্টেন্ট কথা এটা এপ্লিকেশনটো আৰম্ভ হৈছে 22 জুলাই 2024 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে receipt of the application that is 11 আগষ্ট মানে আহা মাৰ 11 তাৰিখ লৈকে আছে। তাৰ পাছত আপোনালোকে এডমিট কাৰ্ড 1 সেপ্টেম্বৰ পৰা ডাউনলোড কৰিব পাৰিব যেহেতু 8 তাৰিখ ইয়াৰ এক্সাম হ'ব আৰু 23 সেপ্টেম্বৰত ইয়াৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব। ইয়াত এইখিনি ডিএলএড ৰ বিষয়ে সম্পূৰ্ণ নোটিফিকেশনত যি আছে মই আপোনাৰ ওচৰত এতিয়া কৈ দিলো। যদি ইয়াতে কিবা ডাউট আছে আপোনালোকে মোৰ কমেন্ট সেকশনত খুদিব পাৰিব। আৰু যদি আপুনি ভৱিষ্যত এটা মাষ্টাৰৰ চাকৰি কৰিম বুলি ভাবে যদি এলপি বা এমই স্কুলৰ তেন্তে আপোনালোকে ডিএলএড এই কোৱালিফিকেশন কৰাটো কম্পালসৰি। আজি এই ভিডিঅ'ত ইমানে আছিল। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'। আৰু যদি কোনোবা এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে সকলো ধৰণৰ এডুকেশন ৰিলেটেড আপডেট এই চেনেলত দিয়া হয়। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'।